নমস্কাৰ শিক্ষাগুৰুসকল পুনৰ এক বদলীকৰণ ৰেচনেলাইজেশ্যনৰ নিৰ্দেশনা প্ৰকাশ পাইছে আপোনালোকে স্ক্ৰীনত নিৰ্দেশনা দেখিব পাই আছে প্ৰেজেন্টলি ৱৰ্কিং স্কুলখন আপোনালোকে দেখা পাই আছে আৰু ক'লৈ ট্ৰান্সফাৰ হৈছে সেইটো আপোনালোকক মই ডাঙৰকৈ দেখুৱাব বিচাৰিছোঁ স্কুল টু হুইচ দ্য ট্ৰান্সফাৰ অৰ ৰেচনেলাইজ টিচাৰগৰাকীক য'ত ট্ৰান্সফাৰ কৰি দিয়া হৈছে সেইটো দি থোৱা আছে আৰু তালিকাখন মই স্ক্ৰীনত আপোনালোকক দেখুৱাব চেষ্টা কৰি আছোঁ আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব আৰু ইয়াতে আপোনালোকক জনাব বিচাৰোঁ যে তালিকাখন প্ৰকাশ পাইছে 10 জানুৱাৰী তাৰিখে আৰু এইখন মৰিগাঁও জিলাৰ তালিকা হয় আৰু এই তালিকাখন মৰিগাঁও জিলাত যিহেতু গুণোৎসৱ এতিয়াও হ'বলৈ বাকী আছে হ'বলৈ গৈ আছে গতিকে মৰিগাঁও জিলাৰ তালিকাখন প্ৰকাশ পাইছে আপোনালোকে প্ৰথম 4 জনৰ স্ক্ৰীনত দেখা পালে তাৰপিছত থকা আপোনালোকৰ 16জন শিক্ষকৰ 16 নম্বৰ শিক্ষকৰ তালিকাখন আপোনালোকে স্ক্ৰীনত দেখা পাই আছে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব আৰু তাৰ পাছতে আপোনাৰ 17 পৰা 27 নম্বৰ লকে থকা টিচাৰৰ তালিকাখন আপোনালোকে স্ক্ৰীনত দেখা পাই আছে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব আৰু তাৰ পাছতে আপোনালোকৰ 28 পৰা 38 লৈকে আপোনালোকে স্ক্ৰীনত দেখা পাই আছে যিসকল শিক্ষকৰ বদলি হৈছে বা ৰেচনেলাইজ হৈছে আৰু শেষত আপোনালোকে দেখা পাই আছে 39 পৰা 43 লৈকে আৰু এই শিক্ষকসকলে এই নিৰ্দেশনাটো প্ৰকাশ পোৱাৰ 7 দিনৰ ভিতৰত তেওঁলোকৰ নিউ প্লেচ অফ পোষ্টিঙত জইন কৰিব লাগিব বুলি উল্লেখ কৰিছে আৰু ডিঅ ফালৰ পৰা সিগনেচাৰ কৰি দিয়া হৈছে ধন্যবাদ।